হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংলিছৰ গ্ৰামাৰৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি মই তোমালোকৰ বাবে প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা নেৰেশ্যনৰ ওপৰত লৈ আহিছোঁ। যিহেতু তোমালোকৰ পৰীক্ষাত নেৰেশ্যন 4 নম্বৰ আহিব, তোমালোকৰ পৰীক্ষাত নেৰেশ্যন প্ৰায় 4টা বা 3টা দিব আৰু তাৰ পৰা তোমালোকে কৰিব লাগে 2টা আৰু এটা নেৰেশ্যনত থাকিব 2 নম্বৰ, গতিকে টোটেল থাকিব 4 নম্বৰ আৰু সেই 4 নম্বৰটো তোমালোকে পাব পাৰিবা যদিহে প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা কুৱেশ্যনখিনি চাই যোৱা, কাৰণ সেম পেটাৰ্ণ আহিব, লগতে প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা কুৱেশ্যন ডাইৰেক্ট উঠাই দিব পাৰে। গতিকে এইকেইটা কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰি যাবা, লগতে তোমালোকৰ টেষ্ট পৰীক্ষাত যিকেইটা আহিছে সেইকেইটাও প্ৰেক্টিছ কৰি যাবা। গতিকে মই আজিৰ ভিডিঅ'টো তোমালোকক নেৰেশ্যন কেনেকৈ হ'ল সেইবোৰ বুজাই নাযাওঁ, জাষ্ট মই আনচাৰ কেইটা কৈ যাম। যিহেতু মই তেনেকৈ বুজাব পৰা অৱস্থাত নাই, যদিহে মই ভিডিঅ'টো বহীত বনালোঁ হয় বা বুজালোঁ হয় তেতিয়া পাৰিলোঁ হয় তোমালোকক ভালদৰে বুজাবলৈ এক্সপ্লেইন কৰি। যিহেতু মই ভিডিঅ'টো তেনেকুৱাকৈ বনোৱা নাই বা মই বৰ্ডত বনোৱা হৈও ভিডিঅ'টো তোমালোকক বুজাব পাৰিলোঁ হয়, যিহেতু মই বৰ্ডখন ইউজ কৰা নাই, গতিকে মই তোমালোকক বুজাব নোৱাৰিম। এতিয়া মই জাষ্ট আনচাৰ কেইটাহে ক'ব পাৰিম, গতিকে আনচাৰ কেইটা কৈ যাম, তোমালোকে ভালদৰে লিখি ল'বা। গতিকে এইটো প্ৰশ্ন চাবা তোমালোকে, এ নম্বৰটো প্ৰশ্নটো মাতি দিছোঁ, হি ছেইড টু মি, তাৰপিছত কমা ঊৰ্ধ্বকমা আছে, হুৱেন উইল ইউ গ' টু দেলহি, তাৰপিছত কুৱেশ্যন মাৰ্ক আছে, আই শ্বেল চেণ্ড মাই ব্ৰাদাৰ উইথ ইউ। তোমালোকে নিশ্চয় প্ৰশ্নটো পঢ়িছা বা দেখিছা। এইটো প্ৰশ্ন কিহত আছে জানানে? ডাইৰেক্টত আছে আৰু তোমালোকে কৰিব লাগে ইনডাইৰেক্ট। গতিকে তোমালোকে নিশ্চয় জানা ডাইৰেক্ট আৰু ইনডাইৰেক্ট। তোমালোকৰ পৰীক্ষাত এটা ডাইৰেক্ট আহিব আৰু এটা ইনডাইৰেক্ট আহিব, মানে ডাইৰেক্ট চেণ্টেন্সত আহিব আৰু ইনডাইৰেক্ট চেণ্টেন্সত আহিব। গতিকে তোমালোকে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগিব, আৰু ইয়াৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে ইয়াৰ আনচাৰটো হ'ব, হি আস্কড মি হুৱেন আই উড গ' টু দেলহি, তাৰপিছত তোমালোকে এটা এণ্ড লিখিব লাগিব, এণ্ড ছেইড ডেট হি উড চেণ্ড হিজ ব্ৰাদাৰ উইথ মি। এইখিনি লিখিলে তোমালোকে 1 নম্বৰ পাই যাবা, এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। ঠিক একেদৰে বি নম্বৰটো চোৱা, আই আস্কড ৰীতা হোৱাট শ্বি ৱাজ ডুইং, তাৰপিছত ফুল ষ্টপ আছে, ৰীতা ৰিপ্লাইড ডেট শ্বি ৱাজ প্ৰিপেয়াৰিং হাৰ লেচন। এই চেণ্টেন্সটো ইনডাইৰেক্টত আছে আৰু আমি ডাইৰেক্টলৈ নিব লাগে। ডাইৰেক্টলৈ নিলে ইয়াৰ আনচাৰটো হ'ব, আই ছেইড টু ৰীতা, তাৰপিছত তোমালোকে কমা ঊৰ্ধ্বকমা দিব লাগিব, হোৱাট আৰ ইউ ডুইং, তাৰপিছত কুৱেশ্যন মাৰ্ক দিব লাগিব, মানে প্ৰশ্ন সুধিছে এইটো। গতিকে তোমালোকে প্ৰশ্নবোধক চিনটো দিব লাগিব, যিহেতু প্ৰশ্ন সুধিছে। আই এম প্ৰিপেয়াৰিং মাই লেচন ছেইড ৰীতা। গতিকে ৰীতাই কি আনচাৰটো কি দিলে, ৰিপ্লাইটো কি দিলে, যে ৰীতাই ৰিপ্লাই দিলে, ৰীতাই ৰিপ্লাই দিলে ডেট শ্বি ৱাজ প্ৰিপেয়াৰিং হাৰ লেচন, তাই লেচনৰ প্ৰিপেয়াৰিং কৰি আছে। গতিকে সেইটো ৰীতাই ৰিপ্লাই দিলে। গতিকে এনেকুৱা নেৰেশ্যনবোৰ তোমালোকৰ পৰীক্ষাত আহি থাকে। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত 2001 নম্বৰত অহাটো চোৱা, ৰমেন ছেইড টু দ্য বয়, তাৰপিছত কমা ঊৰ্ধ্বকমা আছে, হোৱাটছ দ্য মেটাৰ, কুৱেশ্যন মাৰ্ক আছে, হোৱাই আৰ ইউ ক্ৰাইং, তাৰপিছত কুৱেশ্যন মাৰ্ক আকৌ আছে, বি চেয়াৰফুল। মষ্ট ইম্পৰ্টেণ্ট এনেকুৱা এটা প্ৰশ্ন আহে। ইয়াৰ আনচাৰটো হ'ব, ৰমেন আস্কড দ্য বয় হোৱাটছ দ্য মেটাৰ ৱাজ এণ্ড হোৱাই হি ৱাজ ক্ৰাইং, তাৰপিছত ফুল ষ্টপ আছে, হি অলছ' আস্কড হিম টু বি চেয়াৰফুল। এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। তাৰপিছত 2017 আহিছে এইটো চাবা, মাই ফ্ৰেণ্ড টল্ড মি ডেট হি ৱাজ ভেৰি থ্ৰাছী এণ্ড ৰিকুৱেষ্টেড মি টু গিভ হিম এ গ্লাছ অফ ৱাটাৰ। এইটো 2001 আহিছে আৰু 2017 চনত আহিছে, আৰু এই চেণ্টেন্সটো ইনডাইৰেক্টত আছে, তোমালোকে ডাইৰেক্টলৈ পৰিৱৰ্তন কৰিব লাগে। গতিকে ডাইৰেক্টলৈ নিলে ইয়াৰ আনচাৰটো হ'ব, মাই ফ্ৰেণ্ড ছেইড টু মি, তাৰপিছত কমা ঊৰ্ধ্বকমা দিব লাগিব, আই এম ভেৰি থ্ৰাছী, তাৰপিছত ফুল ষ্টপ দিব লাগিব, প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ। এইখিনি লিখিলে আনচাৰটো কাৰেক্ট হৈয়ে যাব।
তাৰপিছত তোমালোকে এনেকুৱা টাইপৰবোৰ চাই যাবা তোমালোকৰ পৰীক্ষাত এনেকৈ আহিব ডাইৰেক্ট সেন্টেন্স আহিব আৰু ইনডাইৰেক্ট সেন্টেন্স আহিব গতিকে এইকেইটা চাই যোৱা তোমালোকৰ পৰীক্ষাত এনেকৈ আহিব তোমালোকে এইকেইটা স্ক্ৰীনশ্বট মাৰি ল'বা আৰু আনসাৰটো লিখি ল'বা তাৰপিছত 2006 চনত এইকেইটা আহিছিলে এ নাম্বাৰ বি নাম্বাৰ দুটা আহিছিলে তাৰপিছত 2007 চনত আহিছিলে এইকেইটা চোৱা হি said তাৰপিছত ক্ৰমা ঊৰ্ধ্বকমা আছে I do not wish to see any of you ফুল ষ্টপ আছে go away এটো হৈছে প্ৰশ্ন ইয়াৰ আনসাৰটো হ'ব he said that he did not wish to see any of them and asked them to go away ফুল ষ্টপ এটো হৈছে ইয়াৰ আনসাৰ ঠিক একেদৰে একেটা দিয়া আছে 2008 চনত আহিছিলে এ নম্বৰ আৰু বি নম্বৰ দুটা আহিছিলে আনসাৰ কেটা চাই লবা তাৰ পিছত 2009 চনত আহিছিলে দুটা তাৰ পিছত 2010 চনত আহিছিলে দুটা একেটা চাই লোৱা ঠিক একেদৰে 2011 চনতো দুটা আহিছিলে 2013 চনত দুটা আহিছিলে এ নম্বৰ আৰু বি নম্বৰটো তাৰ পিছত 2014 চনত আহিছিলে দুটা তাৰ পিছত তোমালোকে 2015 চনত অহাটো চাবা where do you go every sunday question mark I asked the girl full stop she replied I go to the church most important ইয়াৰ আনসাৰটো তোমালোকে চাই লবা তাৰ পিছত তোমালোকে 2017 ত অহাকেটো চাবা most important হয় এনেকুৱা এটা প্ৰশ্ন আহি থাকে তাৰ পিছত 2017 চনত অহা বি নম্বৰটো চাবা most important হয় তাৰ পিছত তোমালোকে আৰু 2019 ত অহা দুইটা চাবা এ আৰু বি তাৰ পিছত 2020 ত অহা দুইটা চাবা ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকৰ 2022 ত একেটা আহিছিলে আৰু তোমালোকে চাবা এইটো my friend said to me কমা ঊৰ্ধ্বকমা I am very trusty এটো আগতে কৈছিলো গতিকে এটো চাই লবা ইয়াৰ আনসাৰটো দিয়া আছে দেখিছা তোমালোকে আহাবোৰে আহি আছে অৰ্থাৎ একেবোৰে তোমালোকৰ পৰীক্ষাত ঘূৰাই প্ৰকাই দি আছে গতিকে তোমালোকে এইবোৰ চাই গলে নম্বৰ পাই যাবা মানে এইবোৰে আহিব তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট কমন পৰি যাব সেম প্যাটাৰ্ন কমন পৰিব তাৰ পিছত তোমালোকে একেটা চাই গলে হৈ যাব তাৰ পিছত 2025 ৰ বাবে কেইটামান ইম্পৰ্টেন্ট দিছো এডিশনাল কোৱেশ্চন ইম্পৰ্টেন্ট একেটা মই লিখি দিছো একেটা 2025 ৰ বাবে ইম্পৰ্টেন্ট দি দিছো একেটা চাই লবা গতিকে এইকেইটা আসলে নেৰেশন তোমালোকৰ পৰীক্ষাত এনেকুৱাই নেৰেশন আহিব আৰু প্ৰিভিয়াছ ইয়াৰ এক্সামৰ পৰা কমন পৰিব এইকেইটা হৈছে 2000 চনৰ পৰা 2023 বা 24 বৰ্ষলৈ যিকেইটা আহিছে গুটেইকেইটা মই তোমালোকৰ বাবে দি দিলো গতিকে এইকেইটা তোমালোকে চাই যাবা আৰু লগতে তোমালোকৰ এক্সামত টেষ্ট এক্সামত যিকেইটা আহিছে সেইকেইটা চাই যাবা তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কমন পৰিব আৰু এনেকুৱা প্যাটাৰ্নৰ প্ৰশ্নই কমন পৰিব গতিকে ভিডিওটো কেনে লাগিলে কমেন্ট কৰি জনাবা
আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰি জনাবা কিহৰ ভিডিঅ' লাগে তেতিয়াহে মই তোমালোকৰ বাবে প্ৰস্তুত কৰিব পাৰিম যিহেতু মই তোমালোকৰ বাবে ভিডিঅ'বোৰ দি আছোঁ সেয়েহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা কমেণ্ট কৰি দিবা নেক্সট কিহৰ ভিডিঅ' লাগে তেতিয়াহে মই তোমালোকৰ বাবে প্ৰস্তুত কৰিব পাৰিম আৰু আমাৰ ইউটিউব চেনেলত বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ আপলোড কৰা আছে তোমালোকে চাই ল'বা তোমালোকৰ পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয় গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে কমেণ্ট এটা কৰি দিবা কাইলৈ কিহৰ ভিডিঅ' লাগে গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ